হিয়াৰমঠু জুবিন দা আদ্যশ্ৰাদ্ধ আমি ৩ নং টিংনাওখলীয়া গাঁৱৰ সমূহ ৰাইজ আৰু স্থানীয় বৃন্দৰ একত্ৰিত হৈ আমি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁ অসমবাসীয়ে নহয় সমূহ ভাৰতবাসীৰ বাবে যি অমূল্য সম্পদ, তেখেতক আমি সদায় চিৰস্মৰণীয়ভাৱে অন্তৰত ৰাখিম বুলি আমি আশা কৰিছোঁ আৰু তেখেতৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰে যি পদক্ষেপ লৈছে আমি সেই পদক্ষেপ আমি ধৈৰ্য সহকাৰে আমি সেই আদালতলৈ বাট চাব লাগিব আৰু আমি আশা কৰোঁ যে জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব। যিহেতু আকস্মিক বিয়োগ হ'ল, গতিকে সকলো অসমৰ যেনেকৈ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত আদ্যশ্ৰাদ্ধ অনুষ্ঠান পাতিছে, আমি ঠিক তেনেকৈ কেইজনমান যুৱক একত্ৰিত হৈ ওচৰৰ স্থানীয় মানুহ লগ লাগি আৰু নিজৰ আমাৰ গাঁৱৰ সমূহ লগ লাগি এই অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰথম অৱস্থাত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰ্ব শেষ হ'ল, তাৰপিছত এতিয়া নামত বহিছে, তাৰপিছত আমাৰ গায়নৰ ব্যৱস্থা হ'ব আৰু মহিলাসকলে দিহানামৰ ব্যৱস্থা কৰি প্ৰসাদ বিতৰণৰ পিছতে আমি সামৰণি মাৰিম।